Hello everyone, welcome to my channel Maths by Sujit. আজি আকৌ আমি ম্যাথছৰ 20টা ইম্পৰ্টেন্ট কুৱেশ্যন সলভ কৰিম। যোৱাকালি আমি অলৰেডি 20টা কুৱেশ্যন সলভ কৰিছিলো। আজি আমাৰ পাৰ্ট 2 হ'ব। যিসকলৰ 29 ছেপ্টেম্বৰত এক্সাম আছে ইহঁতৰ কাৰণে এই ভিডিঅ'টো মেইনলি বনাইছো মই। ড্ৰাইভাৰ পোষ্টে হওক বা তোমালোকৰ গ্ৰেজুৱেট লেভেলৰ পোষ্টে হওক, ঠিক আছে, দুইটাৰ কাৰণে এইটো হেল্পফুল হ'ব। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, বাই হুইচ স্মলেষ্ট নেচাৰেল নাম্বাৰ শুড 53240 বি ডিভাইডেড so that the question is a perfect cube। মানে এই নাম্বাৰটোৰ লগত মই এনেকুৱা কি সৰু নাম্বাৰৰ পৰা ডিভাইড কৰিম, ঠিক আছে। ডিভাইড কৰাৰ পাছত যেটো আহিব হেতু কি পারফেক্ট কিউব বনি যাব। এটা পারফেক্ট কিউব মানে কি, যাৰ আমি কিউব ৰুট বা ঘনমূলটো উলিয়াব পাৰো। যেনেকৈ চোৱা 27টো এটা পারফেক্ট কিউব, কাৰণ 3ক যদি মই 3বাৰ পূৰণ কৰো কি পাম, 27 পাম। তো এনেকৈ সেম তিনিটা নাম্বাৰ পূৰণ কৰি পাব লাগিব, ঠিক আছে। তেতিয়া আমি ইয়াক পারফেক্ট কিউব বুলি ক'ম। তো 27টো এটা পারফেক্ট কিউব। তেনেকৈ 64টো হয়, কাৰণ 4ক যদি মই 3বাৰ পূৰণ কৰোঁ এইটো পাম। তো ইয়াৰ যেটো কিউব ৰুট যদি হুদে কি হ'ব, 4 হ'ব। তেনেকৈ 27ৰ কিউব ৰুট 3 হৈ যাব এনেকৈ। এতিয়া আমি কি কৰিম, ইয়াক ফেক্টৰাইজ কৰিব লাগিব ফাৰ্ষ্টত, তেতিয়া আমি গম পাম, ঠিক আছে। ফেক্টৰাইজ তোমালোকে কৰি লোৱা, 5 3 2 4 0, মানে ভাঙিম ইয়াক সৰু সৰু সংখ্যাত। এতিয়া চোৱা তোমালোকে যেনেকৈ মন তেনেকৈ কৰিলে হ'ল, ভাঙিলে হ'ল। মুঠতে লাষ্টত 0 আছে, তাৰ মানে 10ৰ পৰা ডিভাইড যাব, বা তোমালোকে 4ৰ পৰাও কৰিব পাৰা, 8ৰ পৰাও কৰিব পাৰা, 8ৰ পৰাইতো হৰণ যায়, ঠিক আছে। তো 0 মানে কি 10 পূৰণ এইটো 5 3 2 4 এনেকৈ আমি লিখিব পাৰোঁ। এই দুটা পূৰণ কৰিলে এইটোৱে আহিব। 10 মানে কি 2 পূৰণ 5, 2 5 গুণ 10। তেনেকৈ চোৱা ইয়াক আকৌ আমি ভাঙিব লাগিব। লাষ্টত 24 আছে। লাষ্টৰ যদি দুটা ডিজিট 4 পৰা হৰণ যায় তেন্তে গোটেই সংখ্যাটো কি 4 পৰা হৰণ যাব। তাৰ মানে এইটো 4 পৰা আমি ভাঙিব পাৰোঁ ইয়াক। তো 4 1 গুণ 4, ইয়াত কিমান 1 থাকিলে 13 হৈ গ'ল। 4 3 গুণ 12, আকৌ 12 হ'ব এইটো, 4 3 গুণ 12 আৰু 4 1 গুণ 4 হ'ল। এতিয়া চোৱা এই নাম্বাৰটো এইটো কি 11ৰ কিউব নহয় জানো। 11 কিউব মানে কি 1331 হয়। তোমালোকে মিনিমাম 1ৰ পৰা 20 লৈকে কিউববোৰ জানিব লাগে, ঠিক আছে, মুখস্থ কৰি ল'বা। তো এইটো কি, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 11 পূৰণ 11 পূৰণ 11, ঠিক আছে। এইটো তিনিটা পূৰণ কৰিলে এইটোৱে আহিব। আৰু 4 মানে কি 2 পূৰণ 2। এতিয়া চোৱা 2 কেইটা আছে ইয়াত, টোটেল 3টা আছে, ঠিক আছে। এনেকৈ তিনিটাকৈ থাকিবই লাগিব কিউব ৰুট কাৰণে। 11 কেইটা আছে, 3টা আছে। 5 কেইটা আছে, এটাই আছে। তো এটা 5টো আমাক ডিষ্টাৰ্ব দি আছে, ইয়াক আমি ইয়াৰ পৰা গুচাব লাগিব। তাৰ মানে আমি ডিভাইড কৰিম 5 পৰা, ঠিক আছে। তেতিয়া 5 5টো কাটি যাব, গুচি যাব ন। তো এই নাম্বাৰটো কিহৰ পৰা ডিভাইড কৰিব লাগিব, 5 পৰা। 5 পৰা যদি মই ডিভাইড কৰোঁ 5টো ইয়াৰ পৰা গুচি যাব, তো বাকী এইকেইটা থাকি যাব। তেতিয়া পাৰফেক্ট কিউব বনি যাব। এইটোৱে আমাৰ কাৰেক্ট এনচাৰ, ঠিক আছে। 2 নম্বৰটো, হোৱাট ইজ দ্য ভেলু অফ দ্য ফলোয়িং এক্সপ্ৰেছন। ইয়াৰ মানটো আমি উলিয়াব লাগে। তোমালোকে চোৱা মিনিমাম 1ৰ পৰা 30 লৈকে মিনিমাম স্কুৱাৰবোৰ জানিব লাগে। মেক্সিমাম 1ৰ পৰা 50 লৈকে পাৰিলে কৰি ল'বা, ঠিক আছে। মিনিমাম ইমানটো জানিবই লাগিব। আৰু কিউব বুলি ক'লে মিনিমাম 1 পৰা 20, এইটো মিনিমাম, ঠিক আছে। মেক্সিমাম যিমান পাৰা কৰি ল'বা, কিন্তু ইমানখিনিতো জানিবই লাগে। এতিয়া ইয়াত চোৱা ৰুট 2 to 5, ইয়াৰ ৰুট কিমান হ'ব, বৰ্গমূলটো উলিয়াব লাগে। 15 নহয় জানো, কাৰণ 15 15 জাৰ 225 হয়, ঠিক আছে। ইয়াৰ পৰা কি 15টো বাহিৰত আহি গ'ল, তলত কি আছে 14 ইনটু ইয়াৰ বৰ্গমূল কিমান। চোৱা 13 স্কোৱাৰ কিমান 169 হয়, 14 স্কোৱাৰ কিমান 196। এইকেইটা তোমালোকে জানিবই লাগে। তো ইয়াৰ বৰ্গমূল কিমান 14 হ'ব, কাৰণ 14 স্কোৱাৰ কৰিলে এইটো আহে। তলত কি আছে 22। 484 কিমান আছিলে 22, ঠিক আছে। 22ক যদি দুবাৰ পূৰণ কৰা এইটো আহিব। তো ইয়াৰ 22 আহি গ'ল। এতিয়া কটাকটি কৰা, চোৱা গোটেইকেইটা কাটিয়ে গ'লচোন। 15 15 কাটি গ'ল, 22 22 কাটি গ'ল, এইটোতো কাটি গ'ল, একো নাই মানে কি 1 আছে, ঠিক আছে। এইটো 3 নম্বৰটো, হোৱাট ইজ দ্য এৰিয়া অফ এন ইকুইলেটাৰেল ট্ৰাইংগল ইনস্ক্ৰাইব ইন এ চাৰ্কল অফ ৰেডিয়াছ 4 সেণ্টিমিটাৰ। ইকুইলেটাৰেল ট্ৰাইংগলৰ আমি এৰিয়া উলিয়াব লাগে। ইনস্ক্ৰাইব ইন এ চাৰ্কল মানে চাৰ্কুলৰ ভিতৰত সোমাই আছে। ছাপ'জ এইটো কি চাৰ্কল, ইয়াৰ ভিতৰত কি আছে ইকুইলেটাৰেল ট্ৰাইংগল বা সমবাহু ত্ৰিভুজ। গোটেই বাহুকেইটা সমান থাকে। এইটো চেণ্টাৰটো, আমাক ৰেডিয়াছ দিয়া আছে। এৰিয়াটো উলিয়াবৰ কাৰণে চোৱা আমাক ছাইডটো লাগিব ন ট্ৰাইংগুলৰ, কাৰণ ইকুইলেটাৰেল ট্ৰাইংগুলৰ যিটো এৰিয়া ফৰ্মুলা কি আছিলে, √3 ইনটু ছাইড স্কুৱাৰ। ছাপ'জ ছাইডটো মই এ ধৰিছোঁ, √3 ইনটু এ স্কুৱাৰ বাই 4 হয়। এৰ মানটো লাগিব ন, এই ছাইডটো লাগে। ছাইডটো পালে আমি এৰিয়াটো উলিয়াব পাৰিম। এই এংগলবোৰ কিমান থাকে 60 ডিগ্ৰীকৈ থাকে। গোটেই এংগলবোৰ সমান থাকে ন, ছাইডবোৰো সমান, সেইকাৰণে এংগলবোৰো সমান থাকে। আমাক ৰেডিয়াছ দিয়া আছে এইটো। ছাপ'জ এইটো যদি মই জইন কৰোঁ, এইটো ৰেডিয়াছ নহ'ব জানো, 4 হৈ যাব। তো এই 60 ডিগ্ৰীটো কিমান 30 হৈ যাব, ঠিক আছে। দুটা সমান ভাগত ভাগ হৈ যাব এংগলটো। তো এইটো 30 ডিগ্ৰী হৈ যাব। আৰু ইয়াৰ পৰা তোমালোকে এনেকৈ পাৰপেণ্ডিকুলাৰকৈ হাইট এটা ড্ৰ কৰি ল'বা। এইটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী। তো এইটো 60 হৈ যাব। চোৱা
এইটো কিমান 90 ডিগ্ৰী এইটো পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ মই আৰু এইটো কিমান আছিলে 30 তো এইটো 60 নহ'ব জানো টোটেল 180 থাকে ট্ৰাইংগুলত 90 60 30 এতিয়া চোৱা আমাক এইটো লাগে এই তলৰটো এই ছাইডটো এইটো পালে এইটো আহি যাব কাৰণ এই দুটা সমান সমান হয় ঠিক আছে এইটো পাৰপেণ্ডিকুলাৰ যিটো মই ড্ৰ কৰিছোঁ এইটো দুটা সমান ভাগত ভাগ কৰে তোমালোকে এটা বস্তু মনত থবা 30 60 90 যিটো ৰেচিঅ'ৰ মানটো মনত থবা 30 ডিগ্ৰী সন্মুখত থকা যিটো ছাইড এইটো কি ৰেচিঅ'ত 1 হয় এইটো মনত থবা 90ৰ সন্মুখত থকাটো 2 হয় তেনেকৈ 60ৰ যিটো সন্মুখত আছে এইটো কিমান √3 হয় হাইট এণ্ড ডিষ্টেঞ্চ চেপ্টাৰত মই পঢ়াই থৈছোঁ তোমালোকে চাবা হাইট এণ্ড ডিষ্টেঞ্চ বুলি পাবা ঠিক আছে মই তাত এই গোটেই ৰেচিঅ'ৰ কনচেপ্টটো মানে পঢ়াই থৈছোঁ ইয়াত চোৱা আমি গম পাই গ'লোঁ ন 90ৰ ওচৰত 2 থাকে কিন্তু ইয়াত চোৱা ইয়াৰ মানটো একচুৱেল মানটো দিয়া আছিলে আমাক কিমান ৰেডিয়াছটো 4 দিয়া আছিলে তাৰ মানে এই 2ৰ মানটো আমাক 4 দিয়া আছে ঠিক আছে তো ইয়াৰ পৰা চোৱা 1ৰ মানটো আহি যাব ন 1ৰ মানটো 2 হৈ যাব 2ৰ পৰা 4 হৰণ কৰা তো 1 ৰেচিঅ'ৰ মান 2 আহি গ'ল আমাক লাগে এই তলৰ মানটো এইটো কিমান √3 আছিলে তো √3 লগত 2টো পূৰণ কৰা 1ৰ মান 2 হ'লে √3ৰ মান কিমান √3 × 2 √3 হৈ যাব তো ইয়াৰ মান কিমান আহিলে 2 √3 এইটো কিমান হ'ব 2 √3 হ'ব চেম তো টোটেল এই ছাইডটো কিমান আহিব প্লাছ কৰা 4 √3 তো আমি পাই গ'লোঁ ন এই ছাইডকেইটা কিমান 4 √3 আহি গ'ল ইয়াত পুট কৰি দিয়া √3 × a² মানে কি ছাইডটোক দুবাৰ পূৰণ কৰিম 4 √3 × 4 √3 আৰু ডিভাইড বাই তলত কি আছে 4 হৈ গ'ল 4 4 কাটি গ'ল √3 পূৰণ কৰিলে কিমান 3 হৈ যাব ঠিক আছে এই দুটা পূৰণ কৰিলে কিমান 3 3 4 গুণ 12 12 √3 হৈ যাব এনচাৰ কিমান হ'ব 12 √3 এইটো আমাৰ কাৰেক্ট এনচাৰ ঠিক আছে নেক্সটটো চোৱা এ স্কুৱাৰ পাৰ্ক হেজ ইচ ছাইড অফ 100 মিটাৰ এট ইচ কৰ্নাৰ অফ দ্য পাৰ্ক দেয়াৰ ইজ এ ফ্লাৱাৰ বেড ইন দ্য ফৰ্ম অফ এ কোৱাড্ৰেণ্ট অফ দ্য ৰেডিয়াছ 14 মিটাৰ ফাইণ্ড দ্য এৰিয়া অফ দ্য ৰিমেইনিং পাৰ্ট অফ দ্য পাৰ্ক স্কুৱাৰ পাৰ্ক আছে মানে অল ছাইড সমান থাকিব ছাপ'জ এইটো কি স্কুৱাৰ পাৰ্ক ঠিক আছে গোটেই ছাইডবোৰ সমান ছাইডটো আমাক দিয়া আছে কিমান 100 মিটাৰ ইচ কৰ্নাৰ মানে এই কৰ্নাৰ চাৰিটাৰ কথা কৈছে দেয়াৰ ইজ এ ফ্লাৱাৰ বেড ইন দ্য ফৰ্ম অফ কোৱাড্ৰেণ্ট মানে কোৱাড্ৰেণ্ট ফৰ্মত কি ফ্লাৱাৰ বেড আছে কৰ্নাৰবোৰত এনেকৈ ঠিক আছে কোৱাড্ৰেণ্ট মানে কি এইটো নহয় জানো চাৰ্কুলৰ এই পাৰ্টটো কোৱাড্ৰেণ্ট বুলি কওঁ আমি টোটেল 4টা কি কোৱাড্ৰেণ্ট থাকে এটা চাৰ্কুলত তো এই 4টা যদি কোৱাড্ৰেণ্টটো মই যদি জইন কৰোঁ আকৌ এটা কি চাৰ্কুলেটো বনিব ন তো তোমালোকে এই 4টা কোৱাড্ৰেণ্টটোক এটা চাৰ্কুল বুলি ধৰি লোৱা ৰিমেইনিং পাৰ্টৰ এৰিয়াটো উলিয়াব লাগে মানে ৰিমেইনিং মানে এই পাৰ্টটো ঠিক আছে তো আমি কি কৰিম স্কুৱাৰৰ যিটো এৰিয়া তাৰ পৰা আমি এই চাৰ্কুলটো এটা চাৰ্কুলৰ এৰিয়াটো মাইনাছ কৰিম এই গোটেইটো এটা চাৰ্কুল নহয় জানো তো স্কুৱাৰৰ এৰিয়া কিমান ছাইড স্কুৱাৰ মানে 100 স্কুৱাৰ মাইনাছ চাৰ্কুল এটাৰ এৰিয়া কিমান আছিলে পায়াৰ স্কুৱাৰ পাই মানে কিমান 22/7 আৰু আৰ মানে আমাক দিয়া আছে কিমান 14 তো 14 × 14 হৈ যাব 100 স্কুৱাৰ মানে কিমান 10,000 মাইনাছ এইটো 7 পৰা কাটি দিয়া দুবাৰ যাব আকৌ আচ্ছা 22ক মই এনেকৈ লিখিব পাৰোঁ ন 2 × 11 একেই কথা 11 পৰা পূৰণ কৰিব ইজি হয় মানে তো 2 2 গুণ 4 4 14 গুণ কিমান 56 আৰু 11 তো এইটো পূৰণ কৰা কেনেকৈ কৰিবা লাষ্টত 6 আছে 6টো লিখি ল'বা নেক্সট দুটাটো প্লাছ কৰা ডিজিট দুটা 6 5 11 1 থাকিলে আকৌ ছিংগলটো লোৱা 5 আৰু একে কিমান 6 616 আৰু এফালে 10,000 ঠিক আছে 10,000 পৰা 616 মাইনাছ কৰা চোৱা 10,000 পৰা যদি 600 মাইনাছ কৰোঁ কিমান আহিব 9,400 আহিব আকৌ 16 মাইনাছ কৰিলে অকণমান তাতকৈ কম আহিব 9,400তকৈ অকণমান কম চোৱা এইটোৱে আছে 9,400তকৈ অকণমান কম ঠিক আছে বা তোমালোকে ডাইৰেক্ট মাইনাছ কৰা অপশ্যনবোৰ বহুত দূৰ দূৰ আছে ন তো গম পোৱা যায় ডিটো হ'ব এনেকৈ ঠিক আছে 5 নম্বৰটো 2 নেচাৰেল নাম্বাৰ আৰ ইন দ্য ৰেচিঅ' অফ 6:5 and the product of their LCM and HCF is 6750 what is the sum of the number so প্ৰথমে আমি অপশ্যনটা কৰি চাওঁ আমাক কি উলিয়াব দিছে সাম মানে যোগফলটো নাম্বাৰ দুটাৰ কি যোগফলটো উলিয়াব লাগে তো ৰেচিঅ'ত কিমান দিয়া আছে 6 5 যোগ কৰা 11 আহিব তো যিটো এনসাৰ আহিব এইটো ইয়াৰে কি মাল্টিপল হ'ব 11ৰ কি পূৰণফল হ'ব তো আমি চেক কৰিম 11ৰ পৰা কোনটো হৰণ যায় চোৱা কেনেকৈ চেক কৰোঁ আমি প্ৰথমটো ল'বা ঠিক আছে নেক্সটটো বাদ দি আকৌ নেক্সটটো ল'বা এনেকৈ অল্টাৰনেটকৈ ল'ব লাগে তো 1 আৰু 0 যোগ কৰিলে 1 হ'ব থাকি গ'ল কি 8 তো এই দুইটা মাইনাছ কৰিলে কিমান 7 আহিছে সদায় এনেকৈ মাইনাছ কৰাৰ পাছত 0 আহিব লাগিব নহ'লে যিকোনো এটা 11ৰ মাল্টিপল আহিব লাগিব তেতিয়াহে 11ৰ পৰা কি হৰণ যাব ঠিক আছে তো এইটো নাযায় নেক্সটটো চোৱা 1 5 কিমান যোগ কৰিলে 6 আৰু কিমান থাকিলে 6 মাইনাছ কৰা 0 আহিছে ন তো এইটোৱে আমাৰ এনচাৰ হ'ব বাকী চেক কৰি চোৱা এইটো নাযায় ঠিক আছে তো অকল কি বিটোৱে 11ৰ পৰা হৰণ যায় তাৰ মানে এইটো আমাৰ কাৰেক্ট এনচাৰ এনেকৈ আমি অপশ্যনটা কৰিব পাৰোঁ বাট
চোৱা যদি অপশ্যনত দুটা অপশ্যন থাকে 11 পৰা হৰণ যোৱা তেতিয়া আমি কি কৰিম তেতিয়া আমি বেছিক মেথড ইউজ কৰিবই লাগিব ঠিক আছে তো বেছিকটো আমি জানিব লাগে ফৰ্মুলা এটা আছিলে LCM ইনটু HCF ইকুৱেল টু কি আছিলে A ইনটু B নাম্বাৰ দুটাৰ পূৰণফলৰ সমান ইয়াত পুট কৰিলে এনসাৰ আহি যাব চোৱা প্ৰডাক্ট দি আছে প্ৰডাক্ট মানে পূৰণফলটো কাৰ LCM আৰু HCF ৰ পূৰণফল দিয়া আছে ইমান মানে এই দুটাৰ পূৰণফল আমাক দিয়া আছে 6750 A মানে কি প্ৰথম সংখ্যাটো কিমান 6 আছিলে তো 6x বুলি ধৰি লোৱা তেনেকৈ B মানে কিমান 5x ৰেচিঅ'ত দিয়া আছে ন নাম্বাৰত মই এনেকৈ ধৰি লৈছোঁ তো কটাকটি কৰা 5 পৰা কাটি লোৱা 5 গুণ 5 ইয়াত কিমান 17 হৈ গ'ল 5 3 গুণ 15 2 থাকিলে 5 5 গুণ 25 আৰু 0 আকৌ 6 পৰা কাটি লোৱা 6 2 গুণ 12 1 থাকিলে 15 হ'ল আকৌ 6 2 গুণ 12 3 থাকিলে 30 6 5 গুণ 30 তো ইয়াত চোৱা x স্কোয়াৰ আৰু এফালে কি থাকিলে 225 তো x ৰ মান কিমান হ'ব ইয়াৰ বৰ্গমূল উলিয়াই লোৱা 15 নহ'ব জানো 15 15 গুণ 225 ঠিক আছে এইটোৱে তো যোগফলটো কিমান 6x আৰু 5x নাম্বাৰ দুটা যোগ কৰিলে 11x আহিব তো x ৰ জায়গাত 15 পুট কৰা 11 পূৰণ 15 কিমান আহিব 165 এনেকৈ ঠিক আছে 6 নম্বৰটো দ্য পপুলেশ্যন অফ এ টাউন ইজ 10,000 ইফ দ্য মেল পপুলেশ্যন ইনক্ৰিজেছ বাই 5% এণ্ড দ্য ফিমেল পপুলেশ্যন বাই 10% দ্য পপুলেশ্যন উইল বিকাম 10,800 হাউ মাছ অফ দ্য টাউনছ প্ৰেজেণ্ট পপুলেশ্যন ইজ ফিমেল ইয়াত চোৱা আমি এলিগেশ্যন মেথড ইউজ কৰিব পাৰোঁ ঠিক আছে তেনেকৈ ঢেৰ মেথড আছে ডাইৰেক্ট আমি শ্বৰ্টকৈও কৰিব পাৰোঁ এলিগেশ্যন প্ৰায় কৰিলেও ইজি হৈ যাব চোৱা আমি এলিগেশ্যন পৰা কেনেকৈ কৰিম মেলৰ যিটো ইনক্ৰিজ পাৰ্চেণ্টেজ আমাক দিয়া আছে কিমান 5% তেনেকৈ ফিমেলৰটো কিমান 10% আমাক দিয়া আছে এতিয়া চোৱা আমাক ওভাৰঅল পাৰ্চেণ্টেজটো ইয়াত লাগিব ওভাৰঅল মানে মেল আৰু ফিমেল ওভাৰঅল কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল এইটো লাগে ঠিক আছে প্ৰথমে 10,000 আছিলে পপুলেশ্যন এতিয়া কিমান হৈ গ'ল 10,800 তো কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল এইটো আমি উলিয়াই ল'ম ইয়াৰ পৰা চোৱা এইটো কিমান 800 বাঢ়ি গ'ল ন ডিভাইডেড বাই কি আহিব ইনিচিয়েলটো ইনটু পাৰ্চেণ্টেজত নিবলৈ 100 তো 4টা 0 কেঞ্চেল মানে কিমান 8% তো ওভাৰঅল কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল 8% ঠিক আছে এনেকৈ তো ইয়াৰ পৰা তোমালোকে মাইনাছ কৰা 10ৰ পৰা 8 গ'লে 2 এই মানটো সদায় এই দুটাৰ মাজত থাকিব এটাতকৈ চোৱা ডাঙৰ এটাতকৈ সৰু এনেকৈ ঠিক আছে ডাঙৰৰ পৰা সৰু মাইনাছ কৰিবা 8ৰ পৰা 5 গ'লে 3 তো 2:3 এইটো কি মেল আৰু ফিমেলৰ ৰেচিঅ'টো আহি গ'ল নাম্বাৰৰ ৰেচিঅ'টো এতিয়া চোৱা সদায় ইনিচিয়েল মানটো চাবা 3 আৰু 2 টোটেল কিমান যোগ কৰি চোৱা টোটেল পপুলেশ্যনটো 3 2 কিমান 5 ৰেচিঅ' মতে 5 কিন্তু একচুৱেল মতে টোটেল কিমান আছিলে 10,000 তো 5ৰ মান এইটো হ'লে ইয়াৰ কিমান গুণ এইটো 2,000 নহয় জানো বা 1ৰ মানটো 2,000 বুলি আমি ক'ব পাৰোঁ একেই কথা আমাক লাগে ফিমেলৰ মানটো ফিমেল কিমান 3ৰ মান কিমান হ'ব 3 2 গুণ 6 6,000 ঠিক আছে এনেকৈ আমি কৰিব পাৰোঁ বাকী আৰু বেলেগ মেথডো আছে তোমালোকে XY ধৰিও কৰিব পাৰা এলিগেশ্যনটো শিকি লোৱা ইজি হয় মানে ইয়াৰ পৰা 7 নম্বৰটো ইফ দ্য প্ৰাইচ অফ টি ইনক্ৰিজেছ বাই 20% বাই হোৱাট পাৰ্চেণ্টেজ শুড এ হাউচ হোল্ড ৰিডিউচ ইটছ কনজাম্পশ্যন অফ টি চ' ডেট দ্য বাজেট ৰিমেইন দ্য চেম চ' এইটো আমি ডাইৰেক্ট কৰিব পাৰোঁ ঠিক আছে একদম শ্বৰ্ট হয় বাকী ইয়াত কনচেপ্ট আছে কনচেপ্টটো তোমালোকে জানিব লাগিব তেতিয়াহে মানে ডাইৰেক্ট বুজি পাবা নহ'লে বহুতে মুখস্থ কৰে এইটো মানে এইটো এটা ফিক্স পেটাৰ্ণ হয় ঠিক আছে কনচেপ্টটো তোমালোকে চাই ল'বা ভালকৈ মই অলৰেডি PYQ বেষ্ট পাৰ্চেণ্টেজত কৰাই থৈছোঁ এইটো প্ৰাইচ ইনটু কনজাম্পশ্যন ইকুৱেল টু কি আছিলে এক্সপেণ্ডিচাৰ এইটো ফৰ্মুলা তোমালোকে মনত থ'বা এক্সপেণ্ডিচাৰ মানে মুঠ খৰচটো ঠিক আছে যিটো আমি পে' কৰিম দোকানত আৰু এই এক্সপেণ্ডিচাৰটো যদি কয় ৰিমেইন দ্য চেম মানে এইটো যদি কনষ্টেণ্ট থাকে কনষ্টেণ্ট মানে একো চেঞ্জ নহয় যেনেকৈ ইয়াত কৈছে ৰিমেইন দ্য চেম বাজেট মানে কি এইটোৱে ইয়াক যদি মই কনষ্টেণ্ট ৰাখিব বিচাৰোঁ তেন্তে প্ৰাইচ আৰু কনজাম্পশ্যনটো কি সদায় ৰেচিপ্ৰকেল হ'ব এইটো যদি ইনক্ৰিজ হয় এইটো কমিব এইটো কমিলে এইটো বাঢ়িব বাছ প্ৰাইচ আৰু কনজাম্পশ্যনটো তোমালোকে মনত থ'বা যে কি হ'ব ৰেচিপ্ৰকেল যদি বাজেট কি ৰিমেইন দ্য চেম থাকে ঠিক আছে তো ইয়াত চোৱা প্ৰাইচটো আমি উলিয়াই ল'ম 20% কি ইনক্ৰিজ হৈ গ'ল মানে 20% মানে কি 1/5 নহয় জানো 5ৰ পৰা 1 বাঢ়ি গ'ল 5ৰ পৰা 6 হৈ গ'ল প্ৰাইচটো এনেকৈ বা তোমালোকে 100 ধৰিও কৰিব পাৰা প্ৰথমে 100 আছিলে 20 ইনক্ৰিজ মানে 120 হৈ গ'ল আকৌ কটাকটি কৰিলে এইটোৱে আহিব 5 ঠিক আছে তো কনজাম্পশ্যন কিমান হ'ব ইয়াৰ জাষ্ট ৰেচিপ্ৰকেল মানে ওলোটাই দিয়া এনেকৈ হ'ল তেতিয়াহে কি হ'ব বাজেটটো চেম থাকিব চব বাজেট মানে এক্সপেণ্ডিচাৰটো চোৱা এতিয়া প্ৰথমে কিমান আছিলে 5 6 গুণ 30 পূৰণ কৰোঁ ন আমি প্ৰাইচ আৰু কনজাম্পশ্যন 6 5 গুণ 30 চেম আহিছে নাই আহিছে ন তো চেম কৰিব হ'লে সদায় এই দুটা ইনভাৰ্চ হয় ৰিভাৰ্চ কৰি দিব লাগে ঠিক আছে এইটোৱে তো এক্সামত ইমানখিনি লিখিবই নালাগে তোমালোকে দেখা ল'লে গম পাব লাগে যে প্ৰাইচটো 5ৰ পৰা 6 হৈ গ'ল মানে কনজাম্পশ্যন ইয়াৰ ওলোটা ডাইৰেক্ট এইটো লিখিবা এইটো ইমান পাৰ্টটো অকল এটা লাইনহে ঠিক আছে
তো কনজাম্পশ্যন কিমান কমিলে এইটো সুধিছে পাৰ্চেণ্টেজত 6ৰ পৰা 5 মানে কি 1 কমিলে 6ৰ পৰা তো 1/6 কমিছে পাৰ্চেণ্টেজ মানে ইনটু 100 1/6ক পাৰ্চেণ্টেজত নিলে কিমান আহে তোমালোকে ডাইৰেক্ট মুখস্থ কৰি ল'বা 16 2/3% হয় নহ'লে তোমালোকে 6ৰ পৰা 100 হৰণ কৰা এইটোৱে আহিব ঠিক আছে এইটো 8 নম্বৰটো এ নাম্বাৰ when divided by 280 leaves 73 as the remainder when the same number is divided by 35 the remainder will be so এনেকুৱা টাইপৰ কুৱেশ্যনত ডাইৰেক্ট আমি শ্বৰ্টকেও কৰিব পাৰোঁ প্ৰথমে আমি শ্বৰ্টটো চাই ল'ম প্ৰথম যিটো ৰিমাইণ্ডাৰ কিমান দিয়া আছে 73 ইয়াক তোমালোকে ডাইৰেক্ট ডিভাইড কৰি দিয়া 35 পৰা ঠিক আছে কৰাৰ পাছত যিটো ৰিমাইণ্ডাৰ আহিব এইটোৱে আমাৰ কাৰেক্ট এনসাৰ হৈ যাব তো চোৱা 35 পৰা কেইবাৰ যাব দুবাৰ যাব 35 দুগুণ 70 ৰিমাইণ্ডাৰ কিমান থাকিব 3 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে এনেকৈ আমি ডাইৰেক্ট কৰিব পাৰোঁ বাট এনেকৈ আমি কিয় কৰোঁ এইটো কনচেপ্ট পৰা আহিছে তো কনচেপ্টটো আমি বুজিব লাগিব চোৱা কোনো এটা সংখ্যা আছে ন সংখ্যাটো মই n বুলি ধৰিছোঁ ইয়াক কিহৰ পৰা ডিভাইড কৰিছে 280 কৰাৰ পাছত ৰিমাইণ্ডাৰ কিমান 73 আহিলে আচ্ছা চোৱা সাপোজ মই ক'লোঁ 7ক যদি 2ৰ পৰা ডিভাইড কৰোঁ কেইবাৰ যাব 3বাৰ যাব 2 3 গুণ 6 ৰিমাইণ্ডাৰ 1 আহিলে এতিয়া এই 7টো যাক আমি কি বুলি কওঁ ডিভিডেণ্ট ঠিক আছে ডিভিডেণ্ট আৰু ওপৰটো কুৱেশ্যণ্ট ঠিক আছে ভাগফলটোক আমি কুৱেশ্যণ্ট বুলি কওঁ আৰু এইটো কি ৰিমাইণ্ডাৰ বা ভাগশেষ এইটো ডিভাইজাৰ বুলি নকওঁ জানো ডিভাইজাৰ এতিয়া এই ডিভিডেণ্ট যিটো 7 এইটো আমি কেনেকৈ পাওঁ এই দুটা পূৰণ কৰোঁ আৰু এইটো যোগ কৰোঁ 2 3 গুণ 6 1 যোগ কৰিলে 7 নহ'ব জানো তো 2 পূৰণ 3 আৰু ৰিমাইণ্ডাৰটো আমি যোগ কৰোঁ এনেকৈ পাওঁ ন সেম তেনেকৈ চোৱা এনটো আমি কেনেকৈ পাম এই দুটা পূৰণ কৰোঁ এতিয়া ইয়াত চোৱা একো নাই আমি গম নাপাওঁ ন কিমান বাৰ গৈছে x বুলি ধৰি লোৱা 280x হৈ যাব 280x প্লাছ ৰিমাইণ্ডাৰটো যোগ কৰিব লাগে তেতিয়া নাম্বাৰটো আহিব নাহিব তো এইটো আমাৰ নাম্বাৰটো হ'ব নহ'ব এইটোৱে নহয় জানো এতিয়া এই সেম নাম্বাৰটোকে আমি কিহৰ পৰা ডিভাইড কৰিব লাগে 35 পৰা এতিয়া চোৱা 35 পৰা এইটো কমপ্লিটলি ডিভাইড যাব 8 বাৰ যাব এইটো পুৰাপুৰি গৈ আছে তো এইটো মানে 35 পৰা যদি ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ 0 আহি যাব কাৰণ কমপ্লিটলি ডিভাইড যায় ন এইটো তো এইটো চাই লাভে নাই সেইকাৰণে আমি ডাইৰেক্ট 73ক আমি 35 পৰা ডিভাইড কৰোঁ ঠিক আছে এনেকৈ তো ইয়াৰ পৰা এইটো কনচেপ্টটো আহিছে কাৰণ এইটোৰ পৰা যদি ইয়াক ডিভাইড কৰোঁ ৰিমাইণ্ডাৰ 0 আহিব প্লাছ 0 প্লাছ আকৌ 35 পৰা 73ক ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 3 আহিব তো কিমান ৰিমাইণ্ডাৰ 3 নহ'ব জানো ঠিক আছে সেইকাৰণে তোমালোকে ডাইৰেক্ট কি কৰিবা এই যিটো ৰিমাইণ্ডাৰ দিয়া থাকে ন ষ্টাৰ্টিঙত তাক তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট ডিভাইড কৰি দিবা যিটো ৰিমাইণ্ডাৰ আহিব এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 9 নম্বৰটো চোৱা out of 4 consecutive numbers the sum of the first two number is equal to the fourth number what is the half of the sum of the four number চোৱা যেনেকৈ কৈছে তেনেকৈ তোমালোকে বেছিকত বনাই লোৱা ইকুৱেশ্যনবোৰ ইয়াত 4 কনজিকিউটিভ নাম্বাৰ কৈছে কনজিকিউটিভ মানে কি গেপটো সেম একো মেনশ্যন নাথাকিলে গেপটো 1 1 বুলি ধৰিবা তোমালোকে ঠিক আছে অড ইভেন থাকিলে 2 2কৈ গৈ থাকিব তো চাৰিটা কনজিকিউটিভ নাম্বাৰ সাপোজ x plus 1 x plus 2 আৰু কি x plus 3 হ'ল এইটো কি চাৰিটা কনজিকিউটিভ নাম্বাৰ সাম অফ দ্য ফাৰ্ষ্ট টু নাম্বাৰ মানে প্ৰথম দুটাৰ যোগফলটো সেইটো কি সমান কাৰ ফৰ্থ নাম্বাৰ ফৰ্থ মানে এইটো তো প্ৰথম দুটাৰ যোগফলটো কিমান হ'ব 2x plus 1 নহ'ব জানো এইটো কাৰ সমান x plus 3 তো ইয়াৰ পৰা তোমালোকে x ৰ মানটো উলিয়াব পাৰা ন x টো এফালে লৈ আনা 2x টো আছে এইটো মাইনাছ হ'লে x হৈ যাব 2x পৰা যদি x মাইনাছ কৰোঁ সমান এই 1 টো এফালে গুচি গ'লে প্লাছটো কি -1 হ'ব 3 পৰা 1 গ'লে 2 তো x ৰ মান 2 আহি গ'ল মানে সংখ্যাবোৰ এতিয়া আহি যাব ন এতিয়া আমি সংখ্যাবোৰ উলিয়াব পাৰোঁ চোৱা প্ৰথম সংখ্যাটো 2 আহিলে এইটো কিমান 3 এইটো 4 এইটো কিমান 5 হ'ল আমাক কি উলিয়াব দিছে হোৱাট ইজ দ্য হাফ আধা কৰিব দিছে কাৰ সাম অফ দ্য 4 নাম্বাৰ আচ্ছা এই গোটেই চাৰিটা মানে সংখ্যাৰ যোগফলৰ কি আধা কৰিব দিছে গোটেই যোগ কৰা 5 4 কিমান 9 10 11 12 13 14 14ৰ আধা কিমান 7 ঠিক আছে এইটোৱে হ'ল সিম্পল আছিলে একো নাই ইয়াত 10 নাম্বাৰটো চোৱা বাৰ থকা কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট আমাৰ কাৰণে ইয়াৰ মানটো দিয়া আছে ফ্ৰেকশ্যনত x/y আৰু x/y টো কি কোপ্ৰাইম মানে কি এই দুটাৰ কমন মাল্টিপলটো 1 হ'ব লাগে 1ৰ বাহিৰে বেলেগ হ'ব নোৱাৰে আকৌ তেতিয়া আমি এই দুটাক কোপ্ৰাইম বুলি ক'ম ঠিক আছে x আৰু y ৰ যোগফলটো উলিয়াব লাগে তো প্ৰথমে আমি ইয়াৰ মানটো উলিয়াই ল'ম ইয়াত চোৱা বাৰটো অকল 7 আৰু 2ৰ ওপৰতহে আছে ইয়াৰ ওপৰত নাই তো আমি কেনেকৈ কৰিছিলোঁ এই গোটেইটো লিখি ল'ম প্ৰথমে আৰু মাইনাছ কৰিব লাগে বাৰ নথকা ডিজিটটো 3টো তলত কি আহিব 9 দুটা আহিব কাৰণ দুটাৰ ওপৰত বাৰ আছে ন আৰু এটাৰ ওপৰত বাৰ নাই তো এটা 0 আহি যাব এনেকৈ হ'ল এতিয়াটো মাইনাছ কৰা ওপৰত কিমান হ'ব 369 আৰু তলত 990 এটা আমি কটাকটি কৰিব পাৰোঁ ন 9 পৰা যাব 110 আৰু এইটো 9 পৰা কেইবাৰ 41/110 আহিলে ফ্ৰেকশ্যনটো ঠিক আছে এতিয়া চোৱা x আৰু y টো যোগ কৰিব লাগে এইটো x এইটো y নহয় জানো যোগ কৰা কিমান হ'ব
যোগ কৰিলে মানে 151 ঠিক আছে এইটো আমাৰ কাৰেক্ট এনসাৰ এটো কি আমি সলভ কৰিব লাগে প্ৰথমে আমি ইয়াক সলভ কৰি লম ব্ৰেকেটটো ঠিক আছে 4 1 গুণ 4 4 পৰা 1 গলে কিমান 3/4 হৈ যাব পূৰণ 4 1 গুণ 4 4 পৰা 2 গলে কিমান 2/4 তেনেকৈ ইয়াত ডট ডট আছে 4 1 গুণ 4 4 পৰা কি 5 বিয়োগ কৰিম চোৱা 4 1 গুণ 4 4 পৰা 5 বিয়োগ কৰিব লাগে তো -1 আহিব ডাঙৰ আগত মাইনাসটো থাকিব ন তলত 4 এনেকৈ 4 1 গুণ 4 4 পৰা 6 মাইনাস কৰা -2/4 আহিব এতিয়া চোৱা ইয়াত ওপৰত তোমালোকে চোৱা 3 2 কমি কমি গৈ আছে মানে নেক্সট 1 আহিব 1 কে সৰু কিমান 0 0 কে সৰু -1 এইটো মানে মাজত দুটা সংখ্যা আছিল এইটো দিয়া নাই আমাক তলতো 4 4 আছে তো এটা পূৰণ কৰিলে চোৱা 0 আহি গল ন 0 আহা মানে কি গোটেইটো পূৰণ কৰিলে 0 টো আহিব মাজত 0 সোমাই আছে তো এনসার 0 হ'ব এনেকৈ বাকি চাই লাভে নাই ঠিক আছে 0 আছে ন তো যিকোনো সংখ্যা 0 পৰা মাল্টিপ্লাই কৰিলে কি 0 আহিব এইটো আমাৰ কাৰেক্ট এনসার 12 নম্বৰটো চোৱা ইন অৰ্ডাৰ টু গেট 17% profit even after giving 22% discount the mark price of an article should be how much more that its cost price চোৱা profit percentage দিয়া আছে লগতে discount percent দিয়া আছে যেতিয়াও profit আৰু discount percent দিয়া থাকে তোমালোকে mark price আৰু cost priceৰ মানটো ডাইৰেক্ট উলিয়াব পাৰা ঠিক আছে এটা কনসেপ্ট আছে আমি ইয়াত এতিয়া কনসেপ্ট নকওঁ নহলে বহুত টাইম লাগিব তাৰ পৰা কি এই ফৰ্মুলাটো আহে মানে ডাইৰেক্ট সিপি আৰু এমপিৰ ফৰ্মুলা এটা আছে তোমালোকে মনত থবা সিপি আমি কেনেকৈ উলিয়াম যদি ডিসকাউন্ট আৰু প্ৰফিট দিয়া থাকে তো সিপিৰ মানটো 100 মাইনাস ডিসকাউন্ট পার্সেন্ট মার্ক প্ৰাইসটো কি 100 প্লাস প্রফিট পার্সেন্ট বাস এইটো মনত থলে হল ঠিক আছে তো সিপি কিমান আহিব 100 মাইনাস ডিসকাউন্ট কিমান 22 তো 100 পৰা 22 গলে কিমান 78% লিখি লাভ নাই আৰু কাটিয়ে যাব ৰেশিও আমি লৈ আছো ন 100 প্লাস প্রফিট কিমান 17 এটা 17 100 প্লাস 17 কিমান 117 বাস এইটোৱে কটাকটি কৰিব পৰা যদি যায় ঠিক আছে সিপি ইমান মার্ক প্রাইস ইমান আমাক কি সুধিছে মার্ক প্রাইসটো কিমান পার্সেন্ট বেছি হাউ মাচ মোর দেন ইটস কস্ট প্রাইস ইয়াতকে কিমান বেছি এটো পার্সেন্টেজ উলিয়াব লাগে তো মাইনাস কৰা কিমান বেছি গম পাই যাম 170 পৰা 78 টু মাইনাস কৰা কিমান হ'ব এটো 9 হৈ গল এটো 3 10 ৰ পৰা 7 গলে 3 তো 39 বেছি সিপিত কে তো সিপিটো তলত আহিব ইনটু 100 ঠিক আছে আচ্ছা এটো ইয়াৰ দুগুণ নহয় জানো ইয়াৰ দুগুণ চোৱা ইয়াৰ লগত 2 পূৰণ কৰিলে এটো আহিব তো ওপৰত একো মানে 1 আছে আকৌ 2 পৰা 100 কেবাৰ যাব 50 মানে কিমান 50% আহিব ঠিক আছে এটো আমাৰ কারেক্ট आंसर এনেকে 13 নাম্বার 2 A train passes two persons who are walking in the opposite direction of the train at the rate of 4 meter per second and 10 meter per second in 10 second and 8 second respectively what is the speed of the train ট্ৰেনৰ কি স্পিডটো উলিয়াব দিছে সাপোজ মই ধৰিছো x মিটাৰ পাৰ সেকেন্ড ঠিক আছে আৰু ডিসটেন্স ইকুৱেল টু কি আছিল স্পিড ইনটু টাইম এটো আমি ইউজ কৰিম ইয়াত যেতিয়াও দুটা অবজেক্ট অপোজিট ডাইৰেকশনৰ পৰা গতি কৰে হদাই স্পিড দুটা কি প্লাস কৰিব লাগে এটো মনত থবা আৰু সেম ডাইৰেকশনত গতি কৰিলে স্পিড দুটা মাইনাস হয় ঠিক আছে আৰু ট্ৰেনে যেতিয়া মানুহ এজনক ক্ৰস কৰিব ট্ৰেনৰ কি নিজৰ লেনটোৱে কাউন্ট হ'ব মানুহজনৰ কি লেন নাথাকে এটো মনত থবা তোমালোকে তো আমি দুটা ইকুৱেশ্যন বনাই লম সিম্পলি ট্ৰেনৰ কি লেনটো মই নাজানো সাপোজ ডি বুলি ধৰি লোৱা তোমালোকে তো যেতিয়া প্ৰথম পাৰ্সনটো ক্ৰস কৰিব ডিসটেন্স কিমান হ'ব ট্ৰেনৰ নিজৰ লেনটোৱে কাউন্ট হ'ব স্পিড কিমান হ'ব ট্ৰেনৰটো মই কি ধৰিছো x অপোজিট ডাইৰেকশন ন প্লাস হৈ যাব তো কিমান আছিল ফার্স্ট পার্সনৰ স্পিডটো 4 মিটাৰ পাৰ সেকেন্ড তো x + 4 এটুকে আমি ৰিলেটিভ স্পিড বুলিও কওঁ টাইম কিমান লাগিছিল 10 সেকেন্ড হল এটো হল ফার্স্ট ইকুৱেশ্যনটো তেনেকে সেকেন্ডটো কিমান হ'ব x + কিমান হ'ব স্পিড কিমান সেকেন্ড পার্সনৰ 10 টাইম কিমান 8 সেকেন্ড হল ডি সেম তো আমি কব পাৰো এইটো ইয়াৰ সমান হৈ যাব ঠিক আছে এইটো যদি ইয়াৰ সমান এইটো ইয়াৰ সমান হ'ব তো x + 4 * 10 ইকুৱেল কি হ'ব x + 10 * 8 কটাকটি কৰি লোৱা তোমালোকে 2 পৰা যাব এইটো 2 5 গুণ 10 2 4 গুণ 8 এনেকে কাৰণ সমান চিন আছে এইটো পূৰণ হৈ আছে ন কাটিও পাৰো আমি তো 5x 5 4 গুণ কিমান 20 পূৰণ কৰা 4x 4 10 গুণ কিমান 40 হল এই 4x টো এফাল লৈ আনা 5x লগত কিমান মাইনাস হৈ যাব তো x হৈ যাব আৰু এই 20 টো এফালে ঠেলি দিয়া 40 ৰ পৰা 20 গলে কিমান 20 তো x ৰ মান কিমান আহিলে 20 মিটাৰ পাৰ সেকেন্ড এটো আমাৰ কি কারেক্ট आंसर ঠিক আছে এনেকে তোমালোকে সিম্পলি কৰি লোৱা একো টাইম নালাগে ন আৰু আমি দেখা ললে গম পাব লাগে যে ইয়াৰ ডিসটেন্সটো কি সেম হ'ব ডাইৰেক্ট তোমালোকে এইটো আৰু এইটো লিখিলে হল এইটো লিখিব নালাগে ঠিক আছে এটা লাইনৰ आंसर হয় একো এনেকে নাই এইটো চোৱা এনেকুৱা টাইপৰ কুৱেশ্যন তোমালোকৰ লাষ্ট ইয়াৰ এক্সামত আহিছে সিম্পল হয় একো নাই ইয়াত x ৰ মান দিয়া আছে y ৰ মান দিয়া আছে পুট কৰিলে হল ইয়াৰ মানটো আহি যাব পুট কৰি দিয়া x মানে কিমান 4 তো 4 5 গুণ 20 যোগ y মানে 5 5 7 গুণ 35 তলত কিমান 5 4 গুণ 20 মাইনাস y মানে কিমান 5 5 7 গুণ 35
এফালে প্লাছ এক্স মানে 4 4 6 গুণ 24 5 4 গুণ 20 4 7 গুণ কিমান 28 মাইনাছ 5 8 গুণ 40 20 35 যোগ কৰা কিমান 55 তলত কিমান হ'ব চোৱা মাইনাছ আছে ন ডাঙৰ আগত মাইনাছ আহিব 15 প্লাছ এটো যোগ কৰা 44 ইয়াতো মাইনাছটো আহিব 12 ঠিক আছে কটাকটি কৰি লোৱা তোমালোকে 5 11 গুণ 55 5 3 গুণ 15 4 11 গুণ ইমান আৰু 4 3 গুণ 12 সেম ন ইয়াতো চোৱা তলত কি আছে -3 ইয়াতো 11 11 সেম হৈ গ'ল তো যোগ কৰিলে কিমান আহিব -22/3 আহিব কেনেকৈ আহিলে চোৱা সেম নাম্বাৰ হলে এলসিএমটো হেতুৱে আহিব আৰু ওপৰত যি আছে লিখি দিয়া এই মাইনাছটো তলত ওপৰটো আমি লিখিব পাৰো মাইনাছটো ঠিক আছে তলত থাকা মানে ওপৰত থাকা একেই কথা তো ওপৰত কি -11 মাইনাছ ইয়াতো কিমান -11 মাইনাছে মাইনাছে প্লাছ তো যোগ কৰা -22 আৰু তলত 3 এনেকে ঠিক আছে 15 number 2 the parallel sides of a trapezium and its height are in an arithmetic progression with a common difference of 4 if the height is the highest term and the area of the trapezium is 160 square unit find the ratio of the length of greatest parallel side to that the smallest parallel side কোৱেশ্যনটো ভালদৰে বুজি লোৱা ইয়াত চোৱা ট্ৰেপিজিয়ামৰ কথা কৈছে ট্ৰেপিজিয়াম মানে কি দুটা সাইড প্যাৰেলেল থাকিব ঠিক আছে আৰু হাইট এটা থাকিব এইটো এ এইটো বি বুলি ধৰি লোৱা ইয়াৰ যেটো এৰিয়া ফৰ্মুলা কি আছিল এৰিয়াটো হাফ ইনটু এই প্যাৰেলেল সাইড দুটা প্লাস কৰিব লাগে আৰু ইনটু হাইট ঠিক আছে এটো মনত থবা এটা ইয়াত কি কৈছে প্যাৰেলেল সাইড দুটা আৰু হাইটটো হেতু কি এৰিথমেটিক প্ৰগ্ৰেছনত আছে মানে এপি সিরিজ গেপটো সেম থাকিব আৰু গেপটো দিয়া আছে 4 সাপোজ এটা x হলে নেক্সট কিমান x + 4 আৰু এটো x + 8 ঠিক আছে আৰু হাইটটো কি হাইয়েস্ট বুলি কৈছে হাইয়েস্ট হাইট ইজ দা হাইয়েস্ট টার্ম এটো হাইট হ'ব আৰু এই দুটা a আৰু b বুলি ধৰি লোৱা ঠিক আছে এটো ডাঙৰ প্যাৰেলেল সাইডটো এটো স্মলেষ্টটো এটো পাছত আমাক কি উলিয়াব দিছে চোৱা ৰেশিও উলিয়াব লাগে কাৰ গ্ৰেটেষ্ট প্যাৰেলেল সাইড মানে এটো আৰু স্মলেষ্টটো এটো এই দুটাৰ অনুপাতটো উলিয়াব লাগে তো x ৰ মানটো লাগিব ন তেতিয়া আমাৰ ইয়াৰ মানটো আহিব তে কেনেকৈ কৰিম চোৱা এটো মই ইয়াত লিখি দিছো x + 4 x + 8 এটো হাইট এটো a এটো b ঠিক আছে এটো প্যাৰেলেল সাইড দুটা এতিয়া এৰিয়া ফৰ্মুলা কি আছিল হাফ ইনটু প্যাৰেলেল সাইড দুটা প্লাস কৰিব লাগে তো x আৰু x + 4 প্লাস কৰিলে কিমান 2x + 4 হৈ যাব ইনটু হাইটটো কিমান x + 8 এটো কি এৰিয়া হয় এৰিয়া আমাক দিয়া আছে 160 ঠিক আছে তো এই দুইটো সোৱা তলত আছে ক্ৰস মাল্টিপ্লাই কৰিলে ইয়াত পূৰণ হৈ যাব ন এনেকে এটো পূৰণ কৰা 2x লগত x পূৰণ কৰিলে কিমান 2x² প্লাস 2x আৰু 8 পূৰণ কৰিলে 8 দুগুণ 16x তেনেকে 4 লগত এটো পূৰণ কৰা 4x প্লাস 4 8 গুণ 32 ঠিক আছে হল এই 32 টো এফাল ঠেলি দিয়া নহলে ইয়াক লৈ আনা এফালে এনো মাইনাস হ'ব 32 আৰু এটো মাইনাস কৰিলে কিমান 320 ৰ পৰা 32 গলে কিমান ইয়াত কিমান থাকিলে 11 পৰা 3 গলে কিমান 8 288 ঠিক আছে 2x² প্লাস এটো কিমান হ'ব 20x আৰু এটো মাইনাস কৰোঁতে কিমান পালো 288 তো লৈ আনিলে কিমান -288 হ'ব আৰু এফালে কি থাকিলে 0 থাকিলে এনেকে ইকুৱেশ্যনটো আমি সলভ কৰিলে आंसर আহি যাব সো x ৰ মানটো কেনেকৈ উলিয়াম আচ্ছা ইয়াত গুটেই কেইটাতে 2 কমন হৈ আছে 2 পৰা হৰণ কৰি দিয়া এই 10 বাৰ যাব এটো এবাৰ যাব একটো লিখি লাভ নাই এটো কেইবাৰ যাব 144 হল হৰু কৰি লবা তোমালোকে তো x² প্লাস 10x মাইনাস 144 ইকুৱেল টু 0 পালো আমি এটা ইয়াক আমি সলভ কৰিব পাৰিম ন সিম্পলি এটো কি দ্বিঘাত সমীকৰণ ইয়াৰ পৰা আমি x ৰ মান কেইটা পাম দুটা পাম এতিয়া আমি কেনেকৈ উলিয়াম চোৱা সদায় পজিটিভটো আমি ল'ব লাগে লাষ্টৰটো চাবা ইয়াতটো একো নামে 1 আছে এইটো আৰু এইটো পূৰণ কৰিবা 144 আহিব ইয়াক আমি এনেকৈ ভাঙিম যাতে এই দুটা যোগ বা বিয়োগ কৰি এইটো পাব লাগে +10 টো তো চোৱা এটা বহুতে কব 12 12 গুণ ইমান হয় কিন্তু 12 আৰু 12 টো যোগ বা বিয়োগ কৰিলে আমি 10 নাপাও ন তো এইটো আমি ল'ব নোৱাৰো ঠিক আছে তো কি ল'ম আমি আৰু বেলেগ সংখ্যাৰ পৰা হৰণ কৰি চোৱা 8 ৰ পৰাও যায় 8 গুণ 8 কিমান 6 থাকিলে 64 8 8 গুণ 64 এতিয়া চোৱা 18 আৰু 8 এই দুটা বিয়োগ কৰিলে এইটো আহিব নাহিব 18 পৰা যদি মই 8 বিয়োগ কৰো 10 আহিব +10 ইয়াত সব +10 আছে ঠিক আছে তাৰ মানে 18 আৰু আমি 10 ল'ব লাগিব এতিয়া ফাইনাল যেটো आंसर আহিব এটো কেনেকৈ আমি উলিয়াম চোৱা 8 ৰ আগতো মাইনাস লম 18 আগত একো নাই মানে যোগ আছে ঠিক আছে এই দুটা কৰিলেহে আমাৰ এইটো +10 টো আহিব চিনটো চাবা আকৌ তো +18 আৰু -8 এটা কি কৰিবা চিনটো হলনি কৰি দিয়া +18 টো কি হৈ যাব -18 হৈ যাব আৰু -8 টো +8 হৈ যাব এইটো আমাৰ x ৰ মান দুটা আহি গল তো মাইনাসটো আমি ল'ব নোৱাৰো এইটো লম তো x ৰ মান কিমান পালো 8 এর ডাইরেক্ট মানে শর্টকাট হয় ঠিক আছে তো পুট কৰি দিয়া এই দুটা ৰেশিওটো উলিয়াব দিছিলে ন x আৰু x + 4 ৰ অনুপাতটো উলিয়াব লাগে x ৰ মান কি 8 পালো তো 8 অনুপাত 8 আৰু 4 যোগ কৰা কিমান 12 তো অনুপাত কিমান আহিব 4 2 গুণ 8 4 3 গুণ 12 2 অনুপাত 3 এইটো ঠিক আছে এটা অকমান ভাল কোৱেশ্যন আছিল
একো নাই এনেকৈ তোমালোকে সিম্পলি কৰি লোৱা বেছিকত ইমান টাইম নালাগে ফটাফট কৰিলে হ'ল ঠিক আছে 16 number 2 the area of rectangle is 2 to 5 centimeter square the length x of the rectangle is 4 more than 4 times the breadth y the area in terms of a quadratic form in x rectangular যেটি area হেতু আমি quadratic formত বনাব লাগে x or termsত এতিয়া সোয়া এই length যেটো x এটো কি breadth y or কি 4 টাইমসতকে 4 বেছি তো y or 4 টাইমস মানে কি 4 গুণ 4y হৈ যাব ইয়াত কিও 4 বেছি বুলি কৈছে ঠিক আছে তো ইয়াৰ পৰা আমি y ৰ মানটো উলিয়াই লম কাৰণ আমাক x ৰ টাৰ্মছত লাগে ন ব্ৰেড টু y আছিলে তো y ৰ মানটো আমি ইয়াৰ পৰা উলিয়াব পাৰো y কিমান হ'ব সোৱা প্ৰথমে কি কৰিবা এই 4 টো এফালে লৈ যোৱা তো x - 4 হৈ যাব এফালে কি থাকিলে 4y তো y ৰ মান কিমান হ'ব x - 4 টো ওপৰত যাব আৰু এই 4 টো তলত আহিব ঠিক আছে তো y ৰ মান কি আহিলে x - 4 ডিভাইড বাই 4 আহি গ'ল এটো y ৰ মানটো x ৰ টাৰ্মত আহি গ'ল ন এটা পুট কৰি দিয়া এৰিয়া ফৰ্মুলা কি লেন্থ ইনটু ব্ৰেড লেন্থ কিমান x আৰু ব্ৰেড কিমান পালো x - 4 ডিভাইডেড বাই 4 সমান কিমান হ'ব 2 to 5 ঠিক আছে এটো সলভ কৰিলে আহি যাব তো ওপৰত কিমান হ'ব x এটো পূৰণ হৈ আছে ঠিক আছে x টো x স্কয়াৰ মাইনাস x আৰু 4 কিমান 4x আৰু এই 4 টো সা ক্ৰস মাল্টিপ্লাই কৰিলে ইয়াত পূৰণ হৈ যাব পূৰণ কৰি দিয়া কিমান হ'ব 900 হ'ব ন 4 লগত এটো পূৰণ কৰা তোমালোকে 900 পাবা অপশনবোৰ চাও পাৰা ঠিক আছে তো x স্কয়াৰ মাইনাস 4x এটো লৈ আনা ইফালে মাইনাস 900 ইকুৱেল 0 এটো নহব জানো এনেকে সিম্পল একো নাই অকল তোমালোকে সোৱা যেনেকে কৈছে তেনেকে ইকুৱেশন বনাই যাবা মই ইয়াৰ পৰা y ৰ মানটো কেলে উলিয়ালো কাৰণ আমাক x ৰ টাৰ্মছত লাগে ন তো সোৱা y ৰ মানটো x ৰ টাৰ্মত আহি গল এতিয়া পুট কৰিলে হল লেন্থ আৰু ব্ৰেডটো সলভ কৰি কিনি ইমান পালো এটোই আমাৰ সমীকৰণটো 17 নম্বৰটো সোৱা x ৰ মান দিয়া আছে ইয়াৰ মানটো উলিয়াব লাগে তো x ৰ মান কিমান √3 আমাক লাগে x ৰ পাৱাৰ 4 মানে ইয়াক আমি 4 বাৰ পূৰণ কৰিম √3 * √3 এনেকে তোমালোকে লিখিব নালাগে ঠিক আছে জাস্ট বুজিবৰ কাৰণে মই লিখাইছো তো √3 ক দুবাৰ পূৰণ কৰিলে 3 আহিব কাৰণ √9 মানে কি 3 হয় এটো 3 3 3 গুণ 9 মানে x ৰ পাৱাৰ 4 কিমান আহি যাব 9 আহি যাব মই ইয়াক 4 বাৰ পূৰণ কৰিছো তো 9 প্লাস এটো কিমান 1/9 হ'ব আৰু সদায় তোমালোকে মনত থবা ইয়াক যদি মই মিক্সত বনাও ন এই প্লাস মানে একচুয়ালি তো লাগি আছে এনেকেও লিখিব পাৰো 9 1/9 এই লাগি থকাটো কি বুজায় প্লাসে বুজায় ঠিক আছে 9 1/9 কোনটো এইটো আমাৰ কারেক্ট आंसर এনেকে 18 নম্বৰটো সোৱা a - 1/a এর মান দিয়া আছে ইয়াৰ মানটো উলিয়াব লাগে এটো এলজেব্ৰাৰ কুৱেশ্যন ঠিক আছে ইয়াৰো মই সেপাৰেট ভিডিও বনাই থৈছো অলৰেডি তোমালোকে ইয়াক বেছিকটো কৰিব পাৰা একো নাই স্কয়াৰ কৰি দিলে হল বথ সাইড আহি যাব ইয়াৰ মানটো বা ডাইৰেক্ট ফৰ্মুলা এটা আছে যেতিয়াও মাইনাসত ন a - 1/a এনেকে দিয়া থাকে আৰু স্কয়াৰ যদি হুদে হুদে প্লাসত আহিব তো ইয়াৰ মানটো কি আছিল ইয়াক স্কয়াৰ কৰি 2 যোগ কৰি দিবা ঠিক আছে তো 102 হৈ যাব এনেকে বাকি তোমালোকে বথ সাইড স্কয়াৰ কৰি দিবা a - b হোল স্কয়াৰ ফৰ্মুলা ইউজ কৰিবা আহি যাব 19 নম্বৰটো সোৱা sin a + b ৰ মান দিয়া আছে আৰু cos a - b ৰ মান দিয়া আছে a আৰু b ৰ যেটো পসিবল ভ্যালুজ এটো হুদিছে অপশন পৰা তোমালোকে কৰিব পাৰা বেসিক প্ৰ কৰিব পাৰা একেই কথা ইমান টাইম নালাগে কিন্তু তোমালোকে টেবুল জানিব লাগিব ঠিক আছে sin থিটা cos থিটা এইবোৰৰ কি মানটো জানিব লাগে 0 30 45 60 আৰু কি 90 থাকে ন টেবুলত তো ইয়াৰ মানকেইটা জানিব লাগিব sin 0 ডিগ্ৰীৰ মান কিমান sin 30 ৰ মান কিমান ঠিক আছে তোমালোকে কি কৰিবা প্ৰথমে 0 পৰা লিখি লোৱা 0 1 2 3 4 এনেকে লিখি লবা 0 পৰা 4 লকে আৰু গুটেই কেটাতে 4 পৰা ডিভাইড কৰি দিয়া ঠিক আছে এতিয়া কটাকুটি গলে কটাকুটি কৰি লোৱা 4 পৰা 4 একবাৰ যাব 2 গুণ 2 2 গুণ 4 আৰু না যায় আৰু এতিয়া কি বৰ্গমূল উলিয়াব লাগে স্কয়াৰ ৰুট আচ্ছা 4 পৰা 0 হৰণ কৰিলে 0 আহিব ন ইয়াৰ ৰুট ললে 0 আহিব তো sin 0 ডিগ্ৰী মান 0 আহিব আৰু ইয়াৰ বৰ্গমূল কিমান 1/2 হৈ যাব এটো আহি গল ন sin 30 ৰ মানটো এটো কি হ'ব 1 ৰ স্কয়াৰ ৰুট 1 2 ৰ কিমান √2 3 ৰ কিমান √3 4 কিমান 2 আৰু এটো 1 আছিল 1 ৰ বৰ্গমূল 1 তো আহি গল ন এটা cos ৰ মানটো কেনেকে আহিব এটো উলটাই দিলে হল 1 টো প্ৰথমত লিখিবা √3/2 টো সেকেন্ডত এনেকে নেক্সট 1/2 এনেকে 1/2 আৰু এটো 0 এনেকে ঠিক আছে উলটাই দিলে হল তো ইয়াত সোৱা √3/2 এইটো নহয় জানো এটো sin 60 ৰ মানে হয় প্ৰথম অপশনটো সোৱা 45 আৰু 15 যদি ইয়াত মই পুট কৰো a আৰু b ৰ মানটো কিমান 60 আৰু sin 60 কিমান ইমানেটো হয় সোৱা এটো ইয়াতো পুট কৰি সোৱা 45 আৰু 15 বিয়োগ কৰিলে কিমান 30 cos 30 ৰ মান কিমান সোৱা 0 ডিগ্ৰী 30 ডিগ্ৰী √3/2 আইছেন নাই এটো স্যাটিসফাই তো এটো आंसर হ'ব চেক কৰি লাভে নাই ঠিক আছে এনেকে তোমালোকে টেবুলটো উলিয়াই লবা লাষ্ট কুৱেশ্যনটো লৈ আহিছো
আমাক কি উলিয়াব দিছে মেডিয়ান মেডিয়ান উলিয়াবৰ কাৰণে তোমালোকে প্ৰথমে এই সিৰিজটোক কি এসেন্ডিঙত এৰেঞ্জ কৰিব লাগিব মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব তো একেবাৰে সৰুটো কোনটো 5 আহিব নেক্সট 12 হল নেক্সট কি আহিব চোৱা 32 এটো হৈ গল নেক্সট চোৱা 34 এতিয়া কি আহিব 51 হল 57 দুটা আছে লিখি লবা নেক্সট কি আহিব চোৱা 62 ৰিপিট থাকিলে ৰিপিটকে লিখি দিবা ঠিক আছে নেক্সট কি আহিব চোৱা 67 তাৰ পাছত তোমাৰ 92 93 হল এইটোৱে এসেন্ডিঙত এৰেঞ্জ কৰি দিলো তোমালৈ কাউন্ট কৰি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 1 2 3 4 5 6 7 8 9 10 11 12 হৈছে ঠিক আছে এইটো গড়বড় হলে এনসারও ভুল ওলাই যাব আকৌ এতিয়া চোৱা একেবাৰে মাজৰটো কোনটো টোটাল কেইটা আছে 12টা আছে তো 3 4 5 6 এফালে 6টা হৈ গল 3 4 5 6 তো এইটো নহব জানো মাজৰটো ইয়াত চোৱা দুটা সেম হৈ গল যদি এনেকে থাকে 55 আৰু কিমান 57 তো মাজত কি হলে হয় 56 ডাইৰেক্ট আমি গম পালো হয় ঠিক আছে ইয়াত সেম হলে ইয়াৰ মাজৰটো এনসারটো এইটোৱে ডাইৰেক্ট 57 হ'ব ঠিক আছে এইটো আমাৰ কারেক্ট এনসার বা তোমালোকে এনেকে কৰিব পাৰা চোৱা এই দুটা যোগ কৰি আধা কৰি দিয়া ঠিক আছে এই সাইড দুটা যোগ কৰি আধা কৰা 57 দুটা যোগ কৰি কিনি যোগ কৰিলে ইমান নহব জানো আৰু ডিভাইড বাই 2 কৰি দিবা তো 57 আহিব ঠিক আছে যোগ কৰি চাবা আৰু আধা কৰিলে এইটোৱে আহিব তো সেম হলে সদায় সেইটোৱে হ'ব এনসার ঠিক আছে এইটো আমাৰ কারেক্ট এনসার ভিডিওটো চাই যদি ভাল লাগিছে লাইক শেয়ার কৰি দিবা তোমালোকে আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো মই দি দিম ডেসক্ৰিপচনত জয়েন হৈ লবা তাত থ্যাংক ইউ